ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আজি মই এটা সপোন দেখিছিলোঁ কি সপোন দেখিছিলোঁ জানানে কি সপোন তোমাৰ বিয়াৰ সপোন আই লাভ ইউ প্ৰজ্ঞা আই লাভ ইউ টু কিন্তু আমাৰ সম্পৰ্কটোৰ বিষয়ে তুমি কাকো ক'ব নোৱাৰিবা উফ তই একেবাৰে ঘৈণীয়েকে গিৰিয়েকক কোৱাৰ নিচিনাকে ক'লি পম চাওঁ এইটো নাখাবা এইটো পুৰণা হৈছে এইটো মই পেলাব পাহৰিয়ে গৈছিলোঁ কিন্তু মোৰ ভোক লাগিছে মা উফ ৰাম তুমি কথাটো বুজি পোৱা নাই কিয় ঘৰৰ কোনো মানুহ এতিয়ালৈকে হোৱা নাই অলপ আগতে ভাত খাইছোঁহে সকলো শুই লওক তাৰপিছত মই তোমাক ফোন কৰিম হ'বনে প্ৰজ্ঞা কি হ'ল বা কি হ'ল মানে মইহে তোক সুধিব লাগে কি হ'ল তই কাৰ লগত কথা পাতি আছিলি এনেকৈ ফ্ৰেণ্ডৰ লগত ফ্ৰেণ্ডৰ লগত এনেকৈ ফুচফুচা কথা পাতে সঁচা কথা কচোন ফ্ৰেণ্ড নে আন কোনোবা কি যে প্ৰশ্নবোৰ কৰি থাক নহয় ইমান কিয় সন্দেহবাদী বাৰু তই সন্দেহবাদীহে আতংকবাদীটো নহয় আৰু মই ওপৰতে সন্দেহ নকৰোঁ চা প্ৰজ্ঞা তোৰ যদি কাৰোবাৰ লগত কিবা সম্পৰ্ক আছে মাক নক'লে অন্ততঃ মোক কবি এনেকৈ লুকাই চুৰ কৰি একো নকৰিবি আৰু এই কথাষাৰ তোক মই কিয় কৈ আছোঁ তোক এদিন মই ভালদৰে বুজাম বাৰু তই মোক এতিয়া বেলেগ এটা কথা কচোন কি কথা জিউ তুমি থাকা দেই মই আহোঁ ঠিক আছে মা তুমি যোৱা ভাতখিনি কিন্তু সময়ত খাই ল'বা হেৰ কি হৈছে নো তোৰ কি হৈছে এই চিগেটটো গোন্ধটো সহ্য কৰিব নোৱাৰ নে তই নে কেনেকুৱা ল'ৰা বাৰু হা নে তই আপুনি যি ভাবে ভাবক মই এইবোৰ বেয়া পাওঁ আৰু বেয়া বস্তুত ল'ৰা ছোৱালী বুলি কথা নাই নহয় আৰু আপোনাৰ এইবোৰ নাখালে নহয় নেকি তই বেলেগ চুবাও পাৱ দেই কিন্তু বেলেগ চুবাও কিন্তু হা নেখাওঁ যা পেলাই দিলোঁ পিছে তই বেদৰ কথাটো গম পাইছা নাই নাই পোৱা আৰু পোৱাৰ ইচ্ছাও নাই মোৰ সেইদিনাখন বেদদাই বিয়া পতা বুলি যিটো টুপি দিলে মই মিছাতে বেদদাৰ আগত লাজে পালোঁ আৰু এতিয়া আপোনাৰ ফটোৱা কথা শুনিবলৈ মোৰ একেবাৰে ইচ্ছা কৈ দিলি ন কৈ দিলি মানে তই মই মানে ফটোৱা আৰু তোৰ বেদই ভাল যা কথা এটা আছে ইয়াত
মানে বেদৰাই বিয়া বৰা বুলি জানি তোৰ দুখ লাগিছিলে হয় নাই কি লাগিছিলে হয়নে মোৰ মোৰ আৰু কেলে দুখ লাগিব কি যে কথাবোৰ কৈ থাকে নহয় আপুনি কিন্তু মাজে মাজে মোৰ মানে এটা সন্দেহ হয় কি কি সন্দেহ এতিয়া বাৰু মই সন্দেহৰ কথা বাদ দিলো এইটো সময় এটা আহিলে মই ক'ম বাৰু আজি মানে মই বেদৰ বিষয়ে তোৰ আগত কথা এটা ক'ম এইটো কিন্তু সন্দেহ নহয় আকৌ সেইটো আকৌ সঁচা কথা মানে আমাৰ বেদৰ জীৱনলৈ এই কোনোবা এগৰাকী নাৰীৰ আগমন ঘটিছে সেইজনী কোন ক'ত ঘৰ ক'ত থাকে কি কথা সেই ৰহস্যটো তই ফাদিল কৰিব লাগিব মই কেনেকৈ ফাদিল কৰিম আৰু এনেও বেদদা আপোনাৰহে খাচ তেখেতে আহি আপোনাক নিজে ক'ব জানো সি মোক ক'ব সি মোক ভাল পায় মই গম পাওঁ কিন্তু মই আকৌ সেইটোলৈ ৰখি থাকিব নোৱাৰো নহয় আৰু এটা কথা মানে আজিকালি আকৌ মই দেখিলি নে এই মোতকে বেছি তইহে খাচ তোক ভাল পায় আজিকালি গম পাইছ নাই তাৰ মুখত অনবৰতে তোৰে কথা এইটোক বৰ ভাল পায় দেই মোৰ মানে আৰু এটা সন্দেহ হয় আৰু সি ভাল পোৱা ছোৱালীজনী মানে এই ল'ৰাটো মানে তই নহয়তো পোনাকণ মোৰ লাগিছে আৰু তেনেকুৱা এটা আজিয়ে যাতে এনেকুৱা কথা ক'লে নেক্সটত এইবোৰ কথা নক'ব মই এইবোৰ ভাল নাপাওঁ পোনাকণ পোনা ধেমালি কৰিছিলো ঐ ষ্টেইঙৰ শপত বেয়াই পালে নেকি ভাল এইখিনি কথা যদি পোনাকণে বেদক কৈ দিয়ে বেদটো মোক বাই পেলাব কিন্তু বাই পেলাবলৈ মানুহটো আছে কৈ দিলেও কথাটো বেয়া হৈ যাব পোনাকণ শুনচোন পোনা চাওঁতে চাওঁতে বহুত ডাঙৰ হ'ল তাই কিন্তু মোৰ তাইৰ ওচৰলৈ যাবলৈ ভয় লাগে নিজকে কিবা দুখী দুখী লাগে মোৰ বাবে আনিছা এইটো তোমাৰ বাবে আৰু এইটো সেই তাত যে বহি আছে ছোৱালীজনী তাইক দি দিবা কোনে দিয়া বুলি ক তুমি দিয়া বুলি ক'বা তুমি কিন্তু দিবা দেই বাই বাই তুমি কিয় আহিলা মই কিয় আহিলোঁ বুলি প্ৰশ্ন কৰিলা যে আৰু তুমি মোক দেখি আচৰিত কিয় হৈছা মাৰ প্ৰজ্ঞা ক'ত অনু ক মা ক'ত আছা তুমি ক'ত আছো মানে ঘৰতে আছো আৰুনো ক'ত থাকিম মই তই ক'ত আছ তোমাৰ সন্মুখত সপোন তুমি পুৱতি
মা প্ৰজ্ঞা মা মাক কলৈ গ'ল জিউ বা তুমি কিয় আহিলা মই কিয় আহিলোঁ বুলি প্ৰশ্ন কৰিলা যে আৰু তুমি মোক দেখি আচৰিত কিয় হৈছা মাৰ প্ৰজ্ঞা ক'ত মা কিবা কামত ওলাই গৈছে আৰু সৰু বা কলেজৰ পৰা ফোন কৰিছিলে সেইবাবে কিবা ছাবমিট কৰিবলৈ গৈছে আৰু তোমাক ঘৰত এনেকৈ অকলে এৰি থৈ গৈছে প্ৰজ্ঞা ক'ত আছ তই মোক মিছা নামাতিবি আজি গভমেণ্ট হলিডে হয় আজি তোৰ যে কলেজ বন্ধ সেই কথাটো জিও নাজানিব পাৰে কিন্তু মই জানো তই য'তেই আছ 10 মিনিটৰ ভিতৰত ঘৰ আহি পাবহি লাগিব নহ'লে মোতকৈ বেয়া কিন্তু একো নহ'ব জিও এতিয়া তুমি মোক কোৱা মা ক'লৈ গৈছে চোৱা জিও মই তোমাক সকলোখিনি কথা কওঁ গতিকে তুমি মোৰ পৰা একো নুলুকুৱাবা আৰু মোক যদি তুমি সঁচাই ভাল পোৱা তেন্তে মা ক'লৈ গৈছে মোক সঁচা কথা কোৱা জেউতি অকণমান মেচিনটো বন্ধ কৰাচোন অঁ এই ডাঙৰ ছোৱালী ফোন কৰিছে হ'ব বাৰু অনু ক ক'ত আছা তুমি ক'ত আছো মানে ঘৰতে আছো আৰুনো ক'ত থাকিম মই তই ক'ত আছ তোমাৰ সন্মুখত নথকা অৱস্থাত যদি তাই কিবা এটা হ'লহেঁতেন তেতিয়া কি হ'ল হয় সেই প্ৰশ্নটো অকল মোকেই কিয় কৰিছ মাকো কৰ মায়েওতো জীউক অকলে এৰি থৈ গৈছে মায়ে তোৰ দৰে চখ ফুৰাবলৈ বাহিৰলৈ যোৱা নাই মায়ে কাম কৰিবলৈ গৈছে আৰু মায়ে জীউক অকলে এৰি থৈ যোৱা নাই তোক দায়িত্ব দি থৈ গৈছে সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা অনু তই ইয়াত তই কি কৰিছ মা এই প্ৰশ্নটো মইহে তোমাক কৰিব লাগে তুমি ইয়াত কি কৰি আছা মই এনেই কিবা এটা চিলাম বুলি আহিছিলোঁ মা আৰু মিছা নামাতিবা মই সকলো গম পাইছোঁ
আৰু মই থাকোঁতে তোমাক একো কাম কৰাৰ প্ৰয়োজন নাই বুলি মই কৈছিলোঁ নে নাই? কৈছিলি, কিন্তু তোৰ মাৰা ইমানো স্বাৰ্থপৰ নহয়। তোক অকলে কষ্ট কৰিবলৈ এৰি দিব আৰু নিজে বহি বহি খাম। মা, তোমাক বহি বহি খাবলৈ কোনে কৈছে? আৰু তুমি জীউক এৰি ঘৰ চলোৱাৰ কথা ভাবিব আৰম্ভ কৰিলা, তাকো মোক নজনোৱাকৈ। তোক জনালে তই জানো মোক কাম কৰিবলৈ দিলিহেঁতেন? চাওনো, তই এতিয়া মোক এই কামটো কৰাত বাধা নিদিবি। আমাক কিমান টকাৰ প্ৰয়োজন তইতো সেইটো ভালদৰে জানো। কিন্তু মা, তই এই কিন্তু চিন্তুবোৰ এতিয়া নানিবি। ময়ো যেনেকৈ তোক তোৰ কামত বাধা দিয়া নাই, তয়ো মোক নিদিবি। মিছা মাতিছ তই, আৰু এই চৰটো তোৰ দায়িত্বহীনতাৰ বাবে তোক মাৰিছোঁ। মায়ে তোক জীউৰ দায়িত্ব দিছিল, আৰু তই তাইক মিছা মাতি তাইক ঘৰত অকলে এৰি থৈ তই বাহিৰত ফুৰিবলৈ গৈছ। সেই ছোৱালীজনীক ঘৰত অকলে এৰি থৈ যাবলৈ তোৰ বেয়া নালাগিল? কোনো নথকা অৱস্থাত যদি তাই কিবা এটা হ'লহেঁতেন তেতিয়া কি হ'ল হয়? সেই প্ৰশ্নটো অকল মোকেই কিয় কৰিছ? মাকো কৰ। মায়েওতো জীউক অকলে এৰি থৈ গৈছে। মায়ে তোৰ দৰে চখ ফুৰাবলৈ বাহিৰলৈ যোৱা নাই, মায়ে কাম কৰিবলৈ গৈছে। আৰু মায়ে জীউক অকলে এৰি থৈ যোৱা নাই, তোক দায়িত্ব দি থৈ গৈছে। আৰু তই কি অদ্ভুত ছোৱালী তই। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰজে নীৰৱে দুচকুৰ মিঠা খৰা।